ইণ্টাৰভিউ দিবলৈ আহিছা? নহয় ছাৰ, মই মানে মামা ঘৰলৈ যাম বুলি ভাবিছিলো, তাকে বোলো মিঠাই দুটামান লৈ যাওঁ, দদা বৰফি পাই নিম আৰু। হোৱাট ননচেন্স, তুমি কি এখন মিঠাই দোকান বুলি ভাবিছা নেকি? ইণ্টাৰভিউ হৈছে, তুমি নাজানা নেকি? জানো ছাৰ, সেইকাৰণেহে আহিছো ইণ্টাৰভিউ দিবলৈ। আপুনি এনেকে সোধাৰ কাৰণে ধেমালি কৰিলো আৰু, বেয়া চেয়া নাপাব আৰু দেই। Whatever. কিন্তু ইণ্টাৰভিউ দিবলৈতো তোমাৰ ইয়াত মই দেখিছো ক্ৰিমিনেল ৰেকৰ্ড আছে তোমাৰ। হয় ছাৰ, ক্ৰিমিনেল ৰেকৰ্ড এটা আছে। কিহৰ কাৰণে? কিয় মানে ছাৰ, ইয়াৰ আগত মই ইণ্টাৰভিউ দিবলৈ গৈছিলো, তাত মানে মোক মেনেজাৰজনে ক'লে যে আপোনাৰ কোৱালিফিকেশ্যন বহুত কম আছে আৰু আপুনি এই চাকৰিটোৰ কাৰণে যোগ্য নহয়। তেনেকে কোৱাৰ কাৰণে ছাৰ মোৰ খং উঠিলে আৰু মই তেখেতক মানে ডিঙিটো ৰেপি মাৰি পেলালো। মই বেছি কথা নকওঁ, সোমবাৰৰ পৰা জইন কৰি ল'বা। থেংক ইউ ছাৰ, থেংক ইউ। আহিছো ছাৰ তেন্তে, যোৱা।